মই আনন্দিত যে আজি মই এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আজি আমাৰ ধুবুৰী নাবাৰ্ডৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট মেনেজাৰৰ যে কাৰ্যালয় আজি শুভ উদ্বোধন কৰি মই নতুন আনন্দিত। যিহেতু আমি সকলোৱে জানো যে এখন জিলাৰ যদি জিডিপি যদি বৃদ্ধি হ'ব লাগে বা এখন যদি প্ৰদেশৰ জিডিপি যদি বৃদ্ধি হ'ব লাগে নিশ্চিত ৰূপত তাৰ নাবাৰ্ডৰ অৰিহণা থাকিব লাগিব। উইদাউট দ্য হেল্প অফ দ্য নাবাৰ্ড আমি পূৰ্ণাংগ ৰূপ পাব নোৱাৰোঁ, প্ৰেক্টিকেলি আমাৰ ৰুৰেল এৰিয়াত বা এগ্ৰিকালচাৰ বেছ এৰিয়াত। আৰু যিহেতু আমি জানো যে এগ্ৰিকালচাৰ বা কৃষি আৰু কৃষকে হৈছে দেশৰ মূল মেৰুদণ্ড, অৰ্থনৈতিক মেৰুদণ্ড। আৰু সেইকাৰণে আমি কৃষি আৰু কৃষকক লৈ পেলাই আমি যিমান চিন্তা কৰোঁ তাতকৈ বেছি চিন্তা কৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নহয়। এই পৰিকল্পনা কৰি আজি পূৰ্বতে যি আমি 1100-1200 টকা ধান বিক্ৰী কৰিছোঁ, আজি 2183 টকাকৈ ভাৰত চৰকাৰে আমাৰ পৰাই ধান কিনি আছে বা অসম ক্ষেত্ৰতো মাননীয় প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে। আৰু যাৰ কাৰণে 20 টকা দৰত আমি প্ৰতি কুইণ্টেল কিনি আছোঁ। আৰু এইবোৰ এইকাৰণে কৰা আমি চেল্ফ চাফিচিয়েণ্ট। সমগ্ৰ পৃথিৱীৰ মানুহে যদি চাউল খালেহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ ইয়াতো ধানৰ হয়তো চাউলৰ দাম হয়তো বহুত বাঢ়ি গ'লহেঁতেন। কিন্তু এইটো আমাৰ চেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে। 40 লাখৰ লগত যদি আমি যদি 1 লাখকৈ যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 40,000 কোটি টকা যাব। তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকক এককালীন প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছে। গতিকে আমি কাম যিমান Sir, this prepared by your SSG ladies who are staying nearby. Yes, bamboo craft under the NABARD LED PCA. So this SSG ladies are